সৌভাগ্য নহ'ল এগৰাকী দুৰ্ভগীয়া পিতৃৰ। কন্যাৰ বিয়া চোৱাৰ পূৰ্বে সাৱটি লয় অকাল মৃত্যুক। শেহতীয়াকৈ শিলচৰৰ পৰা পোহৰলৈ আহিছে এক শোকাবহ পথ দুৰ্ঘটনাৰ ঘটনা। কন্যাৰ বিয়াৰ বজাৰ কৰি ঘৰলৈ উভতাৰ পথতেই মৃত্যু হয় এজনৰ। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে দুৰ্ঘটনাটো সংঘটিত হৈছে শিলচৰ মণিপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ৰংপুৰত। মঙলবাৰে পথ দুৰ্ঘটনাত মৃত্যু হোৱা এই লোকজনৰ নাম মঈনুদ্দিন লস্কৰ বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰ শিলচৰৰ উধাৰবন্ধৰ শালগঙ্গাত। তথ্য অনুসৰি মঈনুদ্দিন লস্কৰ নামৰ লোকজনে নিজ পত্নী আৰু কন্যাক লগত লৈ শিলচৰলৈ বজাৰ কৰিবলৈ আহিছিল। বজাৰ কৰাৰ অন্তত পত্নী আৰু কন্যাক এখন অটোত তুলি দি নিজে স্কুটিৰে ঘৰলৈ ৰাওনা হয়। কিন্তু সেই সময়তে কাল হৈ আহে এখন বাছ। শিলচৰ মণিপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে স্কুটি লৈ যোৱাৰ সময়তে ৰংপুৰ অঞ্চলত এখন বাছে দ্ৰুতগতিত পাছৰ পৰা খুন্দা মাৰে তেওঁক। জগন্নাথ ট্ৰেভেলাৰ্ছৰ বাছখনৰ খুন্দাত স্কুটিসহ বাগৰি পৰে মঈনুদ্দিন লস্কৰ। এই ঘটনাৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় লোকজনে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা জগন্নাথ ট্ৰেভেলছ বাছখন আৰক্ষীয়ে বাখৰকান্দিত জব্দ কৰে। আৰক্ষীয়ে বাছৰ চালকক আটক কৰি তদন্ত আৰম্ভ কৰিছে। তদন্তৰ অন্ততহে জানিব পৰা যাব কেনেকৈ এই পথ দুৰ্ঘটনা সংঘটিত হয়। ব্যুৰ' ৰিপৰ্ট অসম নিউজ।